Hello everyone, welcome to Daiduka. Assam Police SI, UB, AB আৰু APRO এই তিনিটাৰ পোষ্ট ভেকেঞ্চিজ এতিয়া ওলাই আছে আপোনালোকে জানে আৰু হয়তো আপোনালোকে এপ্লাইও কৰিছে ইতিমধ্যে আৰু তাৰ ওপৰত আমি নটিফিকেশ্যন হওক বা চিলেবাছ হওক আমি তাৰ ওপৰত ডিছকাছ কৰিছোঁ প্ৰিভিয়াছ কুৱেশ্যন আমি ডিছকাছ কৰিছোঁ কিন্তু আমি যেনেকৈ কোনোবা এটা বস্তু আমি যেতিয়া কৰোঁ ছাপোজ আপোনালোকে ফিজিকেল দিছে আপোনালোকে জানিব লাগিব যে ফিজিকেল আপুনি কিমান কৰিলে আপুনি পাছ হ'ব কিন্তু ফিজিকেল পাছ হোৱা আৰু কোৱালিফাই হোৱাত আৰু ফিজিকেলৰ সেই মাৰ্কছটো আপোনাৰ পাছত কাউণ্ট হৈ পেলাই মেৰিট লিষ্টত অহা সেইটো এটা কথা থাকে তাৰমানে মই যদি কওঁ যে ছাপোজ 2025 চনৰ কথা মই যদি কওঁ 2025 চনত SI/UBৰ কাৰণে 65.5 মাৰ্কছ আমাৰ কাট অফ আছিলে আনৰিজাৰ্ভ কেটেগৰী তো তাৰমানে আমি এইটো বুজিছোঁ যে 65.5 মাৰ্কছ যদি আপুনি পায় তেতিয়া আপুনি সেই এক্সামটো পাছ কৰিব মানে ৰিটেনৰ কাৰণে আপুনি ফিজিকেলৰ কাৰণে কোৱালিফাই হ'ব কিন্তু তাৰ অৰ্থ এইটো নহয় যে আপুনি একেবাৰে ফাইনেল মেৰিট লিষ্টত আপোনাৰ আহিবই তো সেইটো কাৰণে আমি সেইটো এটা ছেফ স্ক'ৰ বুলি আমি ক'ব নোৱাৰোঁ সেইটো এটা কাট অফ হয় তো সেইটো কাৰণে আজি আমি এই ভিডিঅ'টো ডিছকাছ কৰিম যে আমি প্ৰথমতে আমি 2025 চনৰ যিখন কাট অফ আমাক দিছিলে যিখন অফিচিয়েল কাট অফ আমাক দিছে সেইখনৰ ওপৰত আমি বেছ কৰি পেলাই আমি ডিছকাছ কৰিম এনালাইচিছ মই অলৰেডি কৰিছোঁ আৰু তাৰ ওপৰত বেছ কৰি পেলাই আমি এটা ছেফ স্ক'ৰ আমি ডিচাইড কৰিম যে আমি 2026 চনত যিটো পৰীক্ষা আমাৰ হ'ব আছাম পুলিচ SI/UB, AB আৰু APRO এই তিনিটাৰ যিটো আমাৰ পৰীক্ষা হ'ব সেইটো আমি কেনেকৈ এটা ছেফ স্ক'ৰত থাকি পেলাই আমি তাৰ ওপৰত লক্ষ্য ৰাখি আমি প্ৰিপেৰেশ্যন কৰিব লাগে কিন্তু কথাটো এইটোৱেই যে মই আপোনালোকক সদায় কওঁ যে আমি এক্সাম এটাৰ কাৰণে আমি 100ৰ ভিতৰত 100 পাম বুলি আমি ফ'কাছ কৰি আহিছিলোঁ যেতিয়া আমি ক্লাছ 6ত পঢ়িছিলোঁ 7, 8, 9, 10 ইভেন আমি মেট্ৰিক পৰীক্ষাটো আমি 100ৰ ভিতৰত 100 পোৱা দেখা যায় কিন্তু এই কম্পিটিটিভ এক্সামত তেনেকুৱা নহয় কাৰণ ইয়াৰ চিলেবাছখন আমি এনেকুৱা ধৰণৰ নহয় যে চিলেবাছ আমি অকল মানে লিমিট নহয় সীমিত নহয় বস্তুটো তো সেইকাৰণে আমি ক'ব নোৱাৰোঁ যে এইখিনি বস্তুৱে আমাৰ আহিব বুলি আৰু সেইকাৰণে আমি এইটো ক'ব নোৱাৰোঁ যে আমি 100ৰ ভিতৰত 100 পাম যদিও আমি লক্ষ্যটো 100 হ'ব লাগে বুলি আমি কওঁ তো সেইটো কাৰণে আমি এনেকুৱা এটা নাম্বাৰ আমি লক্ষ্যত ৰাখিম যাতে সিমানখিনি আমি কৰিলে আমি ছেফ এটাত থাকোঁ সিমানখিনি নম্বৰ যদি আমি পাওঁ আমাৰ মেৰিট লিষ্টলৈকে যাতে আমাৰ নামটো আহে সেই বস্তুটো আজি আমি ডিছকাছ কৰিম চ' প্ৰথমতে আমি এইটো জানিব লাগিব যে এটা কাট অফ মানে কোনটো নাম্বাৰ পালে আপুনি পৰীক্ষাটো পাছ কৰিব সেই বস্তুটো কোনকেইটা ফেক্টৰত ডিপেণ্ড কৰে প্ৰথম কথাটো হৈছে সেইকেইটা ডিপেণ্ড কৰিব নাম্বাৰ অফ পোষ্ট আমি যদি চাওঁ 2025 চনত আমাৰ পোষ্ট আছিলে আমাৰ কেইটা 144টা আমি 144টা মানে 2025 চনৰটো লৈছোঁ কাৰণ আগৰখিনি আমি যিহেতু অফিচিয়েল কাট অফ আমি ৱেবছাইটত পোৱা নাছিলোঁ এতিয়া আমি অকল এটা বছৰৰ কিয় লৈছোঁ অকল 2025 চনৰ কিয় লৈছোঁ কাৰণ আপুনি যদি 2020 চনৰ পৰা যদি বা 2019 চনৰ যদি কুৱেশ্যন পেপাৰ আপুনি পাইছে আপুনি আগৰ যদি কুৱেশ্যন পেপাৰখিনি চায় তেতিয়াহ'লে সেইখিনি কুৱেশ্যন পেপাৰ ষ্টেণ্ডাৰ্ড বাঢ়ি গৈ আছে আৰু সেই অনুপাতে আমাৰ কম্পিটিশ্যনটো বাঢ়ি গৈ আছে এক্সপাৰিয়েঞ্চ আমাৰ বাঢ়ি গৈ আছে মানুহ সজাগ হৈছে মানুহে আৰু ভালকৈ পঢ়িছে আৰু কম্পিটিশ্যনটো তেওঁলোকে হাই কৰিছে তো 2025 চনৰ যিখন কুৱেশ্যন পেপাৰ সেইখন যদি আমি পৰীক্ষাটো লেভেলটো চাই পেলাই সেই কুৱেশ্যন পেপাৰখন যদি আমি জাজ কৰোঁ তো সেইখন আমাৰ এটা ভাল কুৱেশ্যন পেপাৰ বুলি আমি ক'ব পাৰোঁ ইজি টু মডাৰ্ট এখন কুৱেশ্যন পেপাৰ আৰু তেনেকুৱা এখন ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যন পেপাৰ আমি ভৱিষ্যতেও আমি আশা কৰিব পাৰোঁ তো সেইটো কাৰণে আমি 2025 চনৰখিনি লৈছোঁ আৰু আমি তাৰ আগৰখিনি আমাৰ কাৰণে অলপ ৰিলেভেণ্ট নহ'ব তো সেইটো কাৰণে আমি এতিয়া চাওঁ 2025 চনৰ কথাটো যদি আমি লৈ পেলাই কথাটো আমি ডিছকাছ কৰোঁ প্ৰথমটো হৈছে যে ভেকেঞ্চি আমাৰ ৰিডিউচ হৈছে 144টা 2025 চনত আছিলে আৰু 48টা বৰ্তমান আপোনালোকৰ যি SI/UBৰ কাৰণে পোষ্ট ওলাই আছে তাৰমানে আমি ক'ব পাৰোঁ 66.6% আমাৰ কি হৈছে আমাৰ ভেকেঞ্চিটো আমাৰ ৰিডিউচ হৈছে ভেকেঞ্চি কমিছে তো ভেকেঞ্চি নাম্বাৰ অফ ভেকেঞ্চিৰ ওপৰত আমাৰ কাট অফটো ডিপেণ্ড কৰে 2 নম্বৰ কথা আৰু আমাৰ কিহৰ ওপৰত ডিপেণ্ড কৰে আমি চাব লাগিব যে কিমান মানুহে সেই পৰীক্ষাটো দিছে আৰু কিমান মানুহ আমাৰ বৰ্তমান সজাগ হৈছে কিমান কম্পিটিশ্যনটো বাঢ়িছে আৰু আপোনালোকে যিহেতু গম পায় আজিকালিতো যেনেকৈ মই আপোনালোকক পঢ়াই আছোঁ যেনেকৈ মই আপোনালোকক গাইড কৰি আছোঁ তেনেকুৱা বিভিন্নজনে বেলেগৰ পৰা গাইড লৈ আছে বা ভালকৈ পঢ়ি আছে নিজে কষ্ট কৰিছে তো সেইটো কাৰণে আমি এইটো ক'ব পাৰোঁ যে এক্সপাৰিয়েঞ্চ বাঢ়ি গৈ আছে আৰু কম্পিটিশ্যনো আমাৰ বাঢ়ি গৈ আছে তো সেইটোৰ ওপৰতো আমাৰ কাট অফটো নিৰ্ভৰ কৰিব তাৰপিছত আমি যদি চাওঁ এক্সাম পেটাৰ্ণ আমাৰ ছেইম আছে 2025 চনত বা আমাৰ যিটো বৰ্তমান এতিয়া আছে এক্সাম পেটাৰ্ণ আমাৰ দুইটা একেই হয় আৰু টোটেল মাৰ্কছ আপোনালোকৰ যিমান কাউণ্ট হ'ব ফিজিকেল প্ৰথমে আপোনাৰ ৰিটেন হ'ব ফিজিকেল হ'ব তাৰপিছত আপোনালোকৰ যদি কাৰোবাৰ NCC চাৰ্টিফিকেট আছে তাৰ কাৰণে মেক্সিমাম 5 নম্বৰ পাব আৰু ফাইনেলি আপোনালোকৰ ভাইভা হ'ব য'ত আপোনালোকৰ 5 নম্বৰ থাকিব তো সেইখিনি গোটেইখিনিৰ ওপৰত আপোনালোকৰ মেৰিট লিষ্টখন হ'ব 2025 চনতো সেই একেই আছিলে তাৰপিছত SI/UB কথা কৈছোঁ কাৰণ SI/ABত আপোনালোকৰ ফিজিকেলটো প্ৰথমে হ'ব তাৰপিছত আমাৰ 100টা কুৱেশ্যন থাকে আৰু 100 আমাৰ মাৰ্কছ থাকে
আৰু আমি যদি চাওঁ আমাৰ টোটেল মাৰ্কছ 100 আৰু আমাক সময় দিয়া হয় 3 ঘণ্টা আমি এটা কুৱেশ্যনত আমি 1.8 মিনিটকৈ আমি পাওঁ আমি যদি এনেই ভাগ কৰি পেলাই চাওঁ কিন্তু সেইটো আমি বেলেগৰ এক্সামৰ তুলনাত আমি যদি SSC তুলনা কৰোঁ বা আমি বেলেগ বেংকিং লেভেলৰ এক্সাম তুলনা কৰোঁ তাৰ তুলনাত আমাৰ সময়টো মানে বহুত বেছি আমি পাইছোঁ তাৰপিছত হাই পেনাল্টি বুলি আমি ক'ব লাগিব কাৰণ কেলৈ 0.5 অৰ্থাৎ আমি যদি এটা ভুল কৰোঁ আমাৰ 0.5 আমাৰ কটা যায় তাৰমানে আমি আমাৰ একুৰেচিটো আমাৰ ভাল হ'ব লাগিব আমাৰ প্ৰেচিশ্যনটো ভাল হ'ব লাগিব তাৰমানে আমি যিটো কুৱেশ্যন আনচাৰ কৰিছোঁ সেই কুৱেশ্যনৰ আনচাৰটো আমি 100% হয় বুলি আমি হ'লেহে মানে আনচাৰটো কৰিব লাগিব আমাৰ একুৰেচিটো ভাল হ'ব লাগিব যদি আমি কাৰোবাৰ আনচাৰটো আমি লিখিছোঁ সেইটো 100% শুদ্ধ হ'ব লাগিব কাৰণ সেইটো যদি ভুল হৈছে আমাৰ বহুতখিনি নম্বৰ আমাৰ কটা যাব ঠিক আছে কোনোবাই যদি ছাপ'জ 90টা কুৱেশ্যনে কৰিছে তাৰপিছত যদি তেওঁ 20টা ভুলেই হয় তেওঁতো এৰাউণ্ড 60 তেওঁ কি মাৰ্কছ পাব যিটো আমাৰ মানে বেয়া হ'ব বস্তুটো আমাৰ একো আমাৰ লাভত নাহিব তাৰমানে এতিয়া এইখিনিতে আৰু এটা কথা যে আমাৰ যোৱাবাৰ 144টা পোষ্ট আছিলে আৰু তাত কাট অফটো আপোনালোকৰ 65.5 আছিলে সেই কাট অফটো যদি আমি চাওঁ ইমান এটা হাই পেনাল্টি থকা এটা এক্সামত অৰ্থাৎ হাফ মাৰ্ক য'ত গুচি যায় 65 প্লাছ স্ক'ৰ কৰাটো বৰ এটা ইজি কথা নহয় আৰু অলৰেডি তাত 144টা পোষ্ট আছিলে তাৰমানে এইবাৰ আমাৰ আছে অনলি 48 এক্সাম পেটাৰ্ণ ছেইম হয় আমাৰ নিগেটিভ মাৰ্কিং ছেইম আছে তাৰমানে আমি কোনটো লেভেলত পৰীক্ষাটো দিব লাগিব আৰু কোনটো মাইণ্ডছেট লৈ যাব লাগিব কেনেকুৱা ধৰণৰ স্ক'ৰ কৰিব লাগিব সেইটো আপোনালোকে নিশ্চয় বুজি পাইছে আৰু আমি আগলৈও সেইটো ডিছকাছ কৰিম এতিয়া ফৰ এক্সাম্পল যদি আমি লওঁ 2025 চনত আপোনালোকৰ যেনেকৈ মই ক'লোঁ UBৰ কাৰণে আমাৰ পোষ্ট আছিলে 144 আৰু তাত আমাৰ মেইলৰ আনৰিজাৰ্ভৰ কাট অফ আছিলে 65.5 য'ত আপোনালোকে এখন দেখিবলৈ পাইছে মই এখন টেলিগ্ৰামতো শ্বেয়াৰ কৰি দিম তাৰপিছত ফিমেলৰ কাট অফ আছিলে 55 আছিলে আমি যদি তাৰ ডিফাৰেঞ্চটো চাওঁ 10 মাৰ্কছ আমাৰ মেল আৰু ফিমেলৰ মাজত ডিফাৰেঞ্চটো আছিলে কিন্তু আমি এতিয়া যদি ABৰ কাট অফটো আমি যদি চাওঁ যোৱা বছৰৰ তুলনাত আমাৰ পোষ্ট অলমষ্ট ছেমেই আছে আৰু আমি যদি যোৱা বছৰ কাট অফটো চাওঁ যোৱা বছৰ UBতকৈ আমাৰ ABৰ কাট অফটো বেছি আছিলে 67 আছিলে কিন্তু UBৰ তুলনাত পোষ্টটো কম আছিলে কিন্তু আমাৰ কাট অফটো বেছি আছিলে এতিয়া আমি ইয়াতে আৰু এটা কথা চাব লাগিব যে এটা পোষ্টৰ কাৰণে আপোনালোকক 5জনকৈ মাতিব তাৰমানে যদি আপুনি ৰিটেন পাছ কৰিলে তেতিয়াহ'লে এটা পোষ্টৰ কাৰণে ফিজিকেলৰ কাৰণে আপোনালোকক 5জন মাতিব তাৰমানে যদি পোষ্ট যোৱাবাৰ আছিলে 144 তেতিয়াহ'লে আপোনালোকক যোৱাবাৰ ৰিটেনত পাছ কৰিছিলে কিমানে 720 জনে ঠিক তেনেকৈ এতিয়া আমাৰ পোষ্ট আছে 48 এতিয়া যদি আমাক 5জনকৈ মাতিব 1:5 ৰেচিঅ'ত তাৰমানে এতিয়া পাছ কৰিব ৰিটেনটো 240 জনে তো এই যিটো আমাৰ ডিফাৰেঞ্চ আছে 720 আৰু 240 সেইখিনি মানুহক আঁতৰাবলৈ আমাৰ কাট অফটো ডেফিনেটলি হাই যাবই আৰু সেইটো আপোনালোকে গম পাই যে কাট অফটো হাই হ'বই তো সেইটো কাৰণে আমি এতিয়া সেইটোৰ ওপৰত বেছ কৰি পেলাই যিমানখিনি আমি ক'লোঁ তাৰ ওপৰত বেছ কৰি পেলাই আমি ক'ব পাৰোঁ যে SI আনআৰ্ম ব্ৰাঞ্চৰ কাৰণে আমি যিটো দেখিলোঁ যে তাত আমাৰ ভেকেঞ্চি আমাৰ ডিক্ৰিজ হৈছে তো সেইটো কাৰণে আমাৰ যিটো নতুন টাৰ্গেট নতুন আমি যিটো ছেফ স্ক'ৰ বুলি আমি ক'ব পাৰোঁ য'ত আমাৰ মেৰিট লিষ্টত আমাৰ নাম আহিব পাৰে যিটো স্ক'ৰ কৰিলে সেইটো আমি 73 পৰা 76ৰ ভিতৰত আমি ধৰিব পাৰোঁ কিন্তু আমি যোৱাবাৰ কাট অফটো লৈ যদি আমি বহি থাকোঁ অবভিয়াছলি সেইটো আপোনালোকেও গম পায় তেতিয়াহ'লে কিন্তু নহ'ব বাকী মানে জেনেৰেলৰ কাট অফটোৰ কথা কৈছোঁ বাকী যিটো আমাৰ OBC আৰু MOBC আছে সেইটো আমি 69 to 71 এনেকুৱা এটা ৰেঞ্জত আমি ধৰিব পাৰোঁ তাৰপিছত SC আৰু ST প্লেইনছ তাৰ কাৰণে আমাৰ সেইটো আমাৰ এনেকুৱা নহয় যে আমি আমাৰ কাট অফটো নাবাঢ়িব আমি তাতো আমি 65 পালে আমাৰ অলপ ৰিস্কটো আমাৰ থাকিব তাতো আমি 68 এৰাউণ্ড আমি ধৰিব পাৰোঁ তো এই যিমানখিনি মই স্ক'ৰ কৈছোঁ সেই গোটেইখিনি মেল আৰু ফিমেলৰ কাৰণে এডজাষ্ট কৰি ল'ব ফিমেলে তাতকৈ 5 নম্বৰ কমাই ল'লে হ'ল বা 3 নম্বৰমান কমাই ল'লে হ'ল কিন্তু মই এইটোৱে এক্সপেক্ট কৰিম যিহেতু আমাৰ যিহেতু এইটো ৰিটেন টেষ্ট আমাৰ মানি লৈছোঁ বায়'লজিকেলি আমাৰ বায়'লজি ক্ষেত্ৰত আমাৰ ফিমেলক কমকৈ দিয়া হয় মানে যদি আমি শাৰীৰিক শ্ৰমৰ কথা চাবলৈ যাওঁ সেইটো ক্ষেত্ৰত ফিমেলক কমকৈ দিয়া হয় কিন্তু ৰিটেনৰ ক্ষেত্ৰত আমি সদায় আমি এইটোৱে একেটাই আমি এইম কৰিম আপোনালোকেও যিসকল ফিমেল আছে তেওঁলোকেও এইটোৱে এইমত ৰাখিব যে আমি এটলিষ্ট 73 বা 76 মাৰ্কছ আমি এইটোত স্ক'ৰ কৰিব পাৰোঁ SI আৰ্ম ব্ৰাঞ্চৰ কাৰণে SIটো যিহেতু আমাৰ এইবাৰ ফিজিকেলটো প্ৰথমে হ'ব ফিজিকেলটো যেতিয়া প্ৰথমে হয় আমি ফিজিকেলত লাগি যাওঁ এতিয়া আমি ফিজিকেল প্ৰিপেৰেশ্যন কৰি আছোঁ কাৰণ আপোনালোকে এইটো ভাবি আছে যে মই ফিজিকেলটো পাছ কৰিব লাগে কিন্তু তাৰ মিনিংটো এইটো নহয় যে আপুনি ফিজিকেলটো পাছ কৰিলেই যে আপুনি ৰিটেনটো ইজিলি পাছ কৰি যাব তেনেকুৱা কিন্তু নহয় সেইটো কেতিয়াও হ'ব নোৱাৰে কাৰণ যোৱাবাৰ আপোনালোকে দেখিলে যে যোৱাবাৰে 67 আছিলে কাট অফ তো সেইটো কাৰণে এইবাৰ কাট অফটো আমি এনেকুৱা ধৰণৰ ক'ব পাৰোঁ এইবাৰে আপোনালোকৰ মানে কাট অফটো এৰাউণ্ড 69ৰ পৰা 72 আপোনালোকৰ হ'বই সেইটো ডেফিনেটলি হ'ব তাৰপিছত আমি SI APRৰ কথা যদি আমি কওঁ তাতে আমাৰ ভেকেঞ্চি আছে 7টা আৰু আমাৰ তাতো আমাৰ কাট অফ মানে 2025 চনত আছিলে 65 আৰু আমি এতিয়াও বৰ্তমান আমি 70 পৰা 75 আমি এইটো বৰ্তমান আমি ধৰিব পাৰোঁ সেইটোতো ইনক্ৰিজ হ'বই তাৰ এইটো মানে সেইটো ৰেঞ্জত আপোনালোকে ধৰিব পাৰে তো এইখন যিখন লিষ্ট বা যিখন আমি কাট অফ বনাইছোঁ এক্সপেক্টেড কাট অফ বুলিয়ে ক'ব পাৰে বা কাট অফ নহয় একচুৱেলি এইটো এটা ছেফ স্ক'ৰ বুলি ক'ব পাৰিম আমি
তো এই যিটোখন আপোনালোকৰ শ্বীট সেইখন মই আপোনালোকক টেলিগ্ৰামত দি দিম, টেলিগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত থাকিব। এতিয়া আমি গোটেইখিনিৰ পৰা কি বুজি পালোঁ? আমি প্ৰথমতে ডিছকাছ কৰিলোঁ যে প্ৰথমে আমি গম পালোঁ যে আমাৰ পোষ্ট কমিছে, কম্পিটিশ্যন বাঢ়িছে। তাৰ কাৰণে আমি যিটো ছেফ স্ক'ৰ কৰিব লাগে, অভাৰঅল মই এটা কৈ দিলোঁ। আপোনালোকক ST প্লেইনছ, ST হিলছ এনেকৈ মই ছেপাৰেটকৈ কোৱা নাই, অভাৰঅল এটা টাৰ্গেট আমি ৰাখিম। তো কাৰণ কেলৈ সেইটো টাৰ্গেট আমি চবেই কৰিব পাৰোঁ, যিটো মই আপোনালোকক ক'লোঁ। আমি চবৰে আমাৰ মেণ্টেল এবিলিটি আমাৰ চবৰে ছেইম আছে, আৰু চবৰে আমাক সমান জ্ঞান আছে আমাৰ। তো আমি কষ্ট যদি আমি কৰোঁ, আমি সদায় এটাই এইম ৰাখিম। সেইটো কাৰণে যিখন শ্বীট আছে, যিখন মই বনাইছোঁ মই বেলেগ বেলেগ কাষ্টৰ কাৰণে, বেলেগ বেলেগ কাট অফ হয়, সেইটো আপোনালোকে জানে, মেল ফিমেলৰ কাৰণে বেলেগ বেলেগ হয়। সেইখন মই আপোনালোকক টেলিগ্ৰামত দি দিম। কিন্তু মেইন আমি যেতিয়া তিনিটা বস্তুত ফ'কাছ কৰিব লাগে বৰ্তমান, সেই তিনিটা হৈছে যে প্ৰথমতে যদি আপোনালোকৰ উইকনেছ কিবা ছাবজেক্ট আছে, মই জানো আপোনালোকৰ উইকনেছ কি হ'ব। আপোনালোকৰ উইকনেছ হ'ব ইংলিছ, আপোনালোকৰ উইকনেছ হ'ব মেথছ আৰু ৰিজনিং, মানে মেক্সিমামৰ। তো সেই দুটাত আমি বেছিকৈ ফ'কাছ কৰিম, বা আপোনালোকৰ যি উইকনেছ আছে সেইটোত মেইনলি ফ'কাছ কৰিম। এনেকুৱা নহয় এইটো কুৱেশ্যন আপোনালোকে কৰিব নোৱাৰে যে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন তিনিটাহে আহিছে আৰু সেইটো কাৰণে আমি কাৰেণ্ট এফেয়াৰ্ছটো এৰি দিওঁ নেকি, সেইটো কুৱেশ্যন হ'বই নোৱাৰে। আমি চব কুৱেশ্যন আমি কৰিব লাগিব, চব টপিক আমি ভালকৈ পঢ়িব লাগিব। 2 নম্বৰটো হৈছে সেইটো হৈছে একুৰেচি। একুৰেচি মানে হৈছে যে যেনেকৈ আমি কিবা এটা কুৱেশ্যন, যিকোনো কুৱেশ্যনৰ যদি আমি আনচাৰ কৰোঁ, মেথছ, ৰিজনিং, জিকে হওক লাগিলে, তাৰ কুৱেশ্যনটো আমি যদি আনচাৰ কৰিছোঁ, টিক কৰিছোঁ, সেইটো 100% শুদ্ধই হ'ব লাগিব। ঠিক আছে? সেইটো এনেকুৱা নহয় যে 50-50 হয় নহয়, এনেকুৱা দোমোজাত থাকি যদি আমি আনচাৰটো কৰোঁ, তেতিয়া কিন্তু আমাৰ নিগেটিভ লাগি পেলাই আমি চব বৰবাদ হ'ব। তাৰপিছত আমি সদায় 80 মাৰ্কছ টাৰ্গেট কৰিম। কিহত কৰিম? মক টেষ্টত। যেতিয়া আপোনালোকে মক টেষ্ট দিব, আমাৰ মক টেষ্ট দিওঁতে আমাৰ এটাই লক্ষ্য থাকিব, যেতিয়া আমাৰ মক টেষ্টৰ ৰিজাল্ট আহিব, মক টেষ্টখন দি পেলাই যেতিয়া আপোনাৰ কমপ্লিট হ'ব, তেতিয়া তাৰ ৰিজাল্টটো যেতিয়া আপুনি চাব, সেইটো স্ক'ৰ সদায় 80+ হ'ব লাগিব। 80+ আমি মক টেষ্টত এইম কৰিলেহে আমি পৰীক্ষা হলত এটলিষ্ট 75ৰ পৰা 73 সিমানৰ ভিতৰত আমি পাবলৈ সক্ষম হ'ম। তো সেইটো কাৰণে আপোনালোকে যদি এতিয়া মক টেষ্ট দিছে, তেতিয়াহ'লে কমেণ্ট কৰি জনাব যে মক টেষ্টৰ আপোনালোকৰ স্ক'ৰটো কিমান আহি আছে। চ' আই হোপ আপোনালোকে মই যি ক'বলৈ চেষ্টা কৰিছিলোঁ, যিটো আপোনালোকক মই চাইক'লজি যিটো কথা ক'ব বিচাৰিছিলোঁ, সেইটো আপোনালোকে ভালদৰে বুজি পাইছে। আমি নেক্সট ভিডিঅ' পুনৰ লগ পাম। থেংক ইউ ফৰ ৱাচিং এভৰিৱান। গুড নাইট এণ্ড টেক কেয়াৰ।